নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ মাঘ বিহুৰ দিনাই বিহু সম্ৰাট খগেন গগৈ আৰু খগেন গগৈ পৰিয়ালক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে পুনৰবাৰ কৈছো বিহু সম্ৰাট খগেন গগৈ আৰু খগেন গগৈৰ পৰিয়ালক হত্যাৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই কেৱল ইমানে নহয় কালি নিখাৰ ভাগত দেখিবলৈ পোৱা গৈছে খগেন গগৈৰ ভাতৃ আৰু ভতিজাকক গুৰুলকৈ প্ৰহাৰ কৰিছে দুৰ্বৃত্তই এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছো মাঘ বিহুৰ দিনা এটা বেয়া খবৰ এই মুহূৰ্তত মাঘ বিহুৰ দিনা শিল্পী খগেন গগৈ আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে বিহুৰ দিনা মই অন্তৰত বৰ দুখ পাইছো এনে ধৰণে মন্তব্য কৰিছে খগেন গগৈ মোৰ ভাই আৰু ভতিজাক আহি চোতালতে মাৰিলে ঘৰৰ ভিতৰত সোমাই মোৰ বুৱাৰীৰ গাত হাত দিছে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খগেন গগৈ ডেকা লৰাই মদ খাব পাৰে কিন্তু ধৈৰ্য সহ্য লাগে মোৰ বুৱাৰীজনীক ঠেলা মাৰি দিয়াটো সাংঘাতিক কথা উৰুকাৰ নিশা খগেন গগৈৰ ভাতৃ গুৰুলকৈ প্ৰহাৰ কৰিলে দুৰ্বৃত্তই প্ৰহাৰ কৰে মহানগৰী ৰাজীৱ নগৰৰ দুজন যুৱকে খগেন গগৈৰ ভাতৃক লগে লগে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হয় চিকিৎসা কৰোৱা হয় ইতিমধ্যে ভগদত্তপুৰ আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ আমি এই মুহূৰ্তত জনাই আছো যে উৰুকাৰ আনন্দৰ মাজতে তথা ভোগালী বিহুৰ আনন্দৰ মাজতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাঘ বিহুৰ দিনাই বিহু সম্ৰাট খগেন গগৈ আৰু তেওঁৰ পৰিয়ালক মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে মহানগৰী গুৱাহাটীৰ ৰাজীৱ নগৰৰ স্থানীয় দুজন যুৱকে উৰুকাৰ নিশা প্ৰহাৰ কৰে গুৰুলকৈ প্ৰহাৰ কৰে খগেন গগৈৰ ভাতৃক সমান্তৰালকৈ আক্ৰমণ কৰে খগেন গগৈৰ বুৱাৰী একক আৰু খগেন গগৈৰ ভতিজাকক আৰু নিশাৰ সময়ছোৱাতে ভাতৃক ভৰ্তি কৰোৱা হয় জিএমচিএছত ইতিমধ্যে ভগদত্তপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে দুৰ্বৃত্তৰ বিৰুদ্ধে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত এবাৰ দুৰ্বৃত্তৰ টাৰ্গেট হৈছে খগেন গগৈ আৰু খগেন গগৈৰ পৰিয়ালক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে কৃষ্ণনাথ ৰাজীৱ কলিতা নন্দু হালৈকে আদি কৰি কেইবাজনো ব্যক্তিয়ে প্ৰহাৰ কৰিলে খগেন গগৈৰ ভাতৃক পুনৰবাৰ নাম কেইটা উল্লেখ কৰিছো কৃষ্ণনাথ ৰাজীৱ কলিতা নন্দু হালৈ এওঁলোকে গুৰুলকৈ প্ৰহাৰ কৰে খগেন গগৈৰ ভাতৃক সমান্তৰালকৈ খগেন গগৈৰ বুৱাৰীকো গতা মাৰি দিয়ে দুৰ্বৃত্তৰ দলটোৱে ভতিজাকক আক্ৰমণ কৰে আৰু তাৰ পাছতে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে খগেন গগৈ আৰু খগেন গগৈৰ পৰিয়াল আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত খগেন গগৈৰ ফালৰ পৰা কোৱা হৈছে বিহুৰ দিনাই মই অন্তৰত বৰ দুখ পাইছো মোৰ ভাই আৰু ভতিজাক আহি চোতালতে মাৰিলে ঘৰৰ ভিতৰত সোমাই মোৰ বুৱাৰীৰ গাত হাত দিছে মদ খাই মোৰ ভাইক আক্ৰমণ কৰিছে সিহঁতি আৰু মোৰ বুৱাৰীজনীক ঠেলা মাৰি দিয়াটো সাংঘাতিক কথা হৈছে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে খগেন গগৈ আৰু সমগ্ৰ বিষয় সন্দৰ্ভত ভগদত্তপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু এই ক্ষেত্ৰত মহানগৰ আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে এই মুহূৰ্তত খগেন গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন্দি শুনক আচলতে মই সকলোলৈকে দেই আজি মাঘৰ বিহু আমাৰ 1 তাৰিখ আমি যিটো মাঘৰ বিহু মানো যে কিছু কথা মই খুব দুখ পাওঁ মইতো খুব সৰল সহজ এজন বিহু গোৱা মানুহ হয় নাই তহঁতিতো জানই এতিয়া মই সদায় সৰল সহজভাৱে গোটেই আমাৰ অসমীয়া যিটো লোক সংস্কৃতি মাঘৰ বিহু হওক বহাগৰ বিহু হওক মই সদায় মানি থাকোঁ সদায় আদৰেৰে মই চব মানুহ কালি আৰু মোৰ এই চোতালতে এতিয়া মোৰ ধৰি লওক ইয়াত যিখিনি মোৰ ভাই ভতিজা আছে দেই ইয়াত ধৰি লওক ওচৰে পাজৰে আমাৰ যি গোটেইখিনি মোৰ মৰমতে আহে যিটো মই সকলোতকৈ ডাঙৰ বৰ্তা বুলি আহে কোনোবা নিচাদৌ বুলি আহে হে কিন্তু কি হ'ল কালি মানে মোৰ দুখ লাগিছে এতিয়া সৰু কথা এটাতে কোনোবাই ইয়াত কাজিয়া কৰিলে আমাৰ ওচৰৰে মানুহ আৰু দেই আহি কাজিয়া কৰি আৰু মানে মই এতিয়া যিটো পুলিচত চাকৰি কৰে মোৰ ভতিজা এটা সেই তাকো মাৰিলে
এইটো দিলীপ গগৈ, এইটো এয়া মোৰ ভাই, ইও আমাৰ তোমালোকৰ চেনেলতে কাম কৰে, এই প্ৰাগ চেনেলত। গতিকে তাৰো সেই মাথাটো ফাটিলে। গতিকে অন্তত মই খুব দুখ পাইছোঁ। আমি বিহুখন ইমান আন্তৰিকতে পাতোঁ, এতিয়া বিহুৰ দিনাখন আচলতে এইবিলাক মাৰ পিট কিবা আপোনালোকৰ মৃত্যুৰ ভাবুকি দিছে তেওঁলোকে। নহয় নহয়, এনেকুৱা হ'ল মৃত্যু ভাৱে কি আৰু, গোটেই আমাৰ ঘৰৰ ভিতৰত সোমাই আমাৰ বোৱাৰী গাত হাত দিয়া নিচিনা হৈছে। সেইকাৰণে মই অতি দুখ পাইছোঁ দেই। ডেকা ল'ৰাই মদ খাব পাৰে, পানী খাব পাৰে, মইতো সদায় কওঁ মোৰ আপত্তি নাই, কিন্তু সহ্য এইবিলাক লাগে নালাগে? লাগিব, হয় নহয়? এতিয়া তোমালোকে ডেকা ল'ৰা এটাক ঠেলা মাৰি দিয়া আৰু এজনী বোৱাৰী এজনীক ঠেলা মাৰি দিয়া, এইটোতো বৰ সাংঘাতিক। আৰক্ষীৰ কাষ চাপিছে এতিয়া, আৰক্ষীৰ ফালৰ পৰা কি তদন্ত প্ৰক্ৰিয়া কি কালি নিশা আৰক্ষী আহিছিল? কালি মই জনাইছোঁ তেওঁলোকক ভকতপুৰ থানাত। তেওঁলোকে কৈছে কালি হৈছে, মই জনাবলৈ যোৱাটো সময় হ'ল মোৰ 3টামান বাজিছে, ৰাতি 4টামানে বাজিছে। তেওঁলোকে যে আহিব কৈছে, আমি যাম। গতিকে এইটোতো হ'ব নালাগে নহয়। মদ পানী খালেও বিহুৰ দিনত ডেকা ল'ৰাৰ মাজত কিবা কিবি ফূৰ্তি তামাচা হোৱাটো বেলেগ কথা, কিন্তু ঘৰৰ ভিতৰত আহি বোৱাৰীক হাত দিয়া, হয় নহয়, কাৰোবাক ঘৰৰ ভিতৰৰ পৰা টানি নিয়া, এনেকুৱা যদি হয়, গতিকে আমাৰ কি হ'ব? আমাৰ অসমখনত কি হ'ব? আমাৰ আইন কানুন কি হ'ব, হয় নহয়? গতিকে সেইটো মই অন্তত বৰ দুখ পালোঁ। দুখ পাইহে মই সাধাৰণতে এইবিলাক কাজিয়া পেচালটো মই জীৱনত কেতিয়াও ভাল নাপাওঁ। গতিকে মই উপায় নাপায়হে মই যাবলগীয়া হ'ল। আচলতে মই সকলোলৈকে দেই, আজি মাঘৰ বিহু আমাৰ 1 তাৰিখ, আমি যিটো মাঘৰ বিহু মানো, আচলতে কিছু কথা মই খুব দুখ পাওঁ। মইতো খুব সৰল সহজ এজন বিহু গোৱা মানুহ, হয় নহয়? তহঁতিতো জানই। গতিকে মই সদায় সৰল সহজভাৱেই গোটেই আমাৰ অসমীয়া যিটো লোক সংস্কৃতি, মাঘৰ বিহু হওক, বহাগৰ বিহু হওক, মই সদায় মানি থাকোঁ। সদায় আদৰেৰে মই চব মানুহ। কালি আৰু মোৰ এই চোতালতে, এতিয়া মোৰ ধৰি লওক ইয়াত যিখিনি মোৰ ভাই ভতিজা আছে দেই, ইয়াত ধৰি লওক ওচৰে পাঁজৰে আমাৰ গোটেইখিনি মোৰ মৰমতে আহে, যিটো মই সকলোতকৈ ডাঙৰ। বৰ্তা বুলি আহে, কোনোবা নিচাদৌ বুলি আহে, হে। কিন্তু কি হ'ল কালি, মানে মোৰ দুখ লাগিছে এতিয়া। সৰু কথা এটাতে কোনোবাই ইয়াত কাজিয়া কৰিলে, আমাৰ ওচৰৰে মানুহ আৰু দেই, আহি কাজিয়া কৰি আৰু মানে মই এতিয়া যিটো পুলিচত চাকৰি কৰে মোৰ ভতিজা এটা, সেই তাকো মাৰিলে। এইটো দিলীপ গগৈ, এইটো এয়া মোৰ ভাই, ইও আমাৰ তোমালোকৰ চেনেলতে কাম কৰে, এই প্ৰাগ চেনেলত। গতিকে তাৰো সেই মাথাটো ফাটিলে। গতিকে অন্তত মই খুব দুখ পাইছোঁ। আমি বিহুখন ইমান আন্তৰিকতে পাতোঁ, গতিকে বিহুৰ দিনাখন আচলতে এইবিলাক মাৰ পিট কিবা আপোনালোকৰ মৃত্যুৰ ভাবুকি দিছে তেওঁলোকে। নহয় নহয়, এনেকুৱা হ'ল মৃত্যু ভাৱে কি আৰু, গোটেই আমাৰ ঘৰৰ ভিতৰত সোমাই আমাৰ বোৱাৰী গাত হাত দিয়া নিচিনা হৈছে। সেইকাৰণে মই অতি দুখ পাইছোঁ দেই। ডেকা ল'ৰাই মদ খাব পাৰে, পানী খাব পাৰে, মইতো সদায় কওঁ মোৰ আপত্তি নাই, কিন্তু সহ্য এইবিলাক লাগে নালাগে? লাগিব, হয় নহয়? এতিয়া তোমালোকে ডেকা ল'ৰা এটাক ঠেলা মাৰি দিয়া আৰু এজনী বোৱাৰী এজনীক ঠেলা মাৰি দিয়া, এইটোতো বৰ সাংঘাতিক। আৰক্ষীৰ কাষ চাপিছে এতিয়া, আৰক্ষীৰ ফালৰ পৰা কি তদন্ত প্ৰক্ৰিয়া কি কালি নিশা আৰক্ষী আহিছিল? কালি মই জনাইছোঁ তেওঁলোকক ভকতপুৰ থানাত। তেওঁলোকে কৈছে কালি হৈছে, মই জনাবলৈ যোৱাটো সময় হ'ল মোৰ 3টামান বাজিছে, ৰাতি 4টামানে বাজিছে। তেওঁলোকে যে আহিব কৈছে, আমি যাম। গতিকে এইটোতো হ'ব নালাগে নহয়। মদ পানী খালেও বিহুৰ দিনত ডেকা ল'ৰাৰ মাজত কিবা কিবি ফূৰ্তি তামাচা হোৱাটো বেলেগ কথা, কিন্তু ঘৰৰ ভিতৰত আহি বোৱাৰীক হাত দিয়া, হয় নহয়, কাৰোবাক ঘৰৰ ভিতৰৰ পৰা টানি নিয়া, এনেকুৱা যদি হয়, গতিকে আমাৰ কি হ'ব? আমাৰ অসমখনত কি হ'ব? আমাৰ আইন কানুন কি হ'ব, হয় নহয়? গতিকে সেইটো মই অন্তত বৰ দুখ পালোঁ। দুখ পাইহে মই সাধাৰণতে এইবিলাক কাজিয়া পেচালটো মই জীৱনত কেতিয়াও ভাল নাপাওঁ। গতিকে মই উপায় নাপায়হে মই যাবলগীয়া হ'ল। আচলতে মই সকলোলৈকে দেই, আজি মাঘৰ বিহু আমাৰ 1 তাৰিখ, আমি যিটো মাঘৰ বিহু মানো, আচলতে কিছু কথা মই খুব দুখ পাওঁ। মইতো খুব সৰল সহজ এজন বিহু গোৱা মানুহ, হয় নহয়? তহঁতিতো জানই। গতিকে মই সদায় সৰল সহজভাৱেই গোটেই আমাৰ অসমীয়া যিটো লোক সংস্কৃতি, মাঘৰ বিহু হওক, বহাগৰ বিহু হওক, মই সদায় মানি থাকোঁ। সদায় আদৰেৰে মই চব মানুহ। কালি আৰু মোৰ এই চোতালতে, এতিয়া মোৰ ধৰি লওক ইয়াত যিখিনি মোৰ ভাই ভতিজা আছে দেই,
ইয়াত ধৰি লওক ওচৰে পাঁজৰে আমাৰ যি গোটেইখিনি মোৰ মৰমতে আহে, যিটো মই সকলোতকৈ ডাঙৰ বৰ্তা বুলি আহে, কোনোবা নিচাদৌ বুলি আহে হে। কিন্তু কি হ'ল কালি মানে মোৰ দুখ লাগিছে এতিয়া, সৰু কথা এটাতে কোনোবাই ইয়াত কাজিয়া কৰিলে, আমাৰ ওচৰৰে মানুহ আৰু দেই, আহি কাজিয়া কৰি আৰু মানে মই এতিয়া যিটো পুলিচত চাকৰি কৰে মোৰ ভতিজা এটা, সেই তাকো মাৰিলে। এইটো দিলীপ গগৈ, এইটো এয়া মোৰ ভাই, ইও আমাৰ তোমালোকৰ চেনেলতে কাম কৰে, এই প্ৰাগ চেনেলত। গতিকে তাৰো সেই মাথাটো ফাটিলে। গতিকে অন্তত মই খুব দুখ পাইছোঁ। আমি বিহুখন ইমান আন্তৰিকতে পাতোঁ, এতিয়া বিহুৰ দিনাখন আচলতে এইবিলাক মাৰ পিট কিবা। আপোনালোকৰ মৃত্যুৰ ভাবুকি দিছে তেওঁলোকে? নহয় এনেকুৱা হ'ল, মৃত্যুৰ বাবে কি আৰু, গোটেই আমাৰ ঘৰৰ ভিতৰত সোমাই আমাৰ বোৱাৰী গাত হাত দিয়া নিচিনা হৈছে। সেইকাৰণে মই অতি দুখ পাইছোঁ দেই। ডেকা ল'ৰাই মদ খাব পাৰে, পানী খাব পাৰে, মইতো সদায় কওঁ মোৰ আপত্তি নাই, কিন্তু ধৈৰ্য সহ্য এইবিলাক লাগে নালাগে? লাগিব, হয় নহয়? এতিয়া তোমালোকে ডেকা ল'ৰা এটাক ঠেলা মাৰি দিয়া আৰু এজনী বোৱাৰী এজনীক ঠেলা মাৰি দিয়া, এইটোতো বৰ সাংঘাতিক। আৰক্ষীৰ কাষ চাপিছে এতিয়া, আৰক্ষীৰ ফালৰ পৰা কি তদন্ত প্ৰক্ৰিয়া কি কালি নিশা আৰক্ষী আহিছিল? কালি মই জনাইছোঁ তেওঁলোকক ভকতপুৰ থানাত। তেওঁলোকে কৈছে কালি হৈছে মই জনাবলৈ যোৱাটো সময় হ'ল মোৰ 3টামান বাজিছে, ৰাতি 4টামানে বাজিছে। তেওঁলোকে যে আহিব কৈছে, আমি যাম। গতিকে এইটোতো হ'ব নালাগে নহয়। মদ পানী খালেও বিহুৰ দিনত ডেকা ল'ৰাৰ মাজত কিবা কিবি ফুট তামাচা হোৱাটো বেলেগ কথা, কিন্তু ঘৰৰ ভিতৰত আহি বোৱাৰীক হাত দিয়া, হয় নহয়, কাৰোবাক ঘৰৰ ভিতৰৰ পৰা টানি নিয়া, এনেকুৱা যদি হয়, গতিকে আমাৰ কি হ'ব? আমাৰ অসমখনত কি হ'ব? আমাৰ আইন কানুন কি হ'ব, হয় নহয়? গতিকে সেইটো মই অন্তত বৰ দুখ পালোঁ। দুখ পাইহে মই আজি মই সাধাৰণতে এইবিলাক কাজিয়া পেচালটো মই জীৱনত কেতিয়াও ভাল নাপাওঁ। গতিকে মই উপায় নাপায়হে মই যাবলগীয়া হ'ল। আচলতে মই সকলোলৈকে দেই, আজি মাঘৰ বিহু আমাৰ 1 তাৰিখ, আমি যিটো মাঘৰ বিহু মানো, যে কিছু কথা মই খুব দুখ পাওঁ। মইতো খুব সৰল সহজ এজন বিহু গোৱা মানুহ, হয় নহয়? তহঁতিতো জানই। গতিকে মই সদায় সৰল সহজভাৱেই গোটেই আমাৰ অসমীয়া যিটো লোক সংস্কৃতি, মাঘৰ বিহু হওক, বহাগৰ বিহু হওক, মই সদায় মানি থাকোঁ। সদায় আদৰেৰে মই চব মানুহ। কালি আৰু মোৰ এই চোতালতে, এতিয়া মোৰ ধৰি লওক ইয়াত যিখিনি মোৰ ভাই ভতিজা আছে দেই, ইয়াত ধৰি লওক ওচৰে পাঁজৰে আমাৰ যি গোটেইখিনি মোৰ মৰমতে আহে, যিটো মই সকলোতকৈ ডাঙৰ বৰ্তা বুলি আহে, কোনোবা নিচাদৌ বুলি আহে হে। কিন্তু কি হ'ল কালি মানে মোৰ দুখ লাগিছে এতিয়া, সৰু কথা এটাতে কোনোবাই ইয়াত কাজিয়া কৰিলে, আমাৰ ওচৰৰে মানুহ আৰু দেই, আহি কাজিয়া কৰি আৰু মানে মই এতিয়া যিটো পুলিচত চাকৰি কৰে মোৰ ভতিজা এটা, সেই তাকো মাৰিলে। এইটো দিলীপ গগৈ, এইটো এয়া মোৰ ভাই, ইও আমাৰ তোমালোকৰ চেনেলতে কাম কৰে, এই প্ৰাগ চেনেলত। গতিকে তাৰো সেই মাথাটো ফাটিলে। গতিকে অন্তত মই খুব দুখ পাইছোঁ। আমি বিহুখন ইমান আন্তৰিকতে পাতোঁ, এতিয়া বিহুৰ দিনাখন আচলতে এইবিলাক মাৰ পিট কিবা। আপোনালোকৰ মৃত্যুৰ ভাবুকি দিছে তেওঁলোকে? নহয় এনেকুৱা হ'ল, মৃত্যুৰ বাবে কি আৰু, গোটেই আমাৰ ঘৰৰ ভিতৰত সোমাই আমাৰ বোৱাৰী গাত হাত দিয়া নিচিনা হৈছে। সেইকাৰণে মই অতি দুখ পাইছোঁ দেই। ডেকা ল'ৰাই মদ খাব পাৰে, পানী খাব পাৰে, মইতো সদায় কওঁ মোৰ আপত্তি নাই, কিন্তু ধৈৰ্য সহ্য এইবিলাক লাগে নালাগে? লাগিব, হয় নহয়? এতিয়া তোমালোকে ডেকা ল'ৰা এটাক ঠেলা মাৰি দিয়া আৰু এজনী বোৱাৰী এজনীক ঠেলা মাৰি দিয়া, এইটোতো বৰ সাংঘাতিক। আৰক্ষীৰ কাষ চাপিছে এতিয়া, আৰক্ষীৰ ফালৰ পৰা কি তদন্ত প্ৰক্ৰিয়া কি কালি নিশা আৰক্ষী আহিছিল? কালি মই জনাইছোঁ তেওঁলোকক ভকতপুৰ থানাত। তেওঁলোকে কৈছে কালি হৈছে মই জনাবলৈ যোৱাটো সময় হ'ল মোৰ 3টামান বাজিছে, ৰাতি 4টামানে বাজিছে। তেওঁলোকে যে আহিব কৈছে, আমি যাম। গতিকে এইটোতো হ'ব নালাগে নহয়। মদ পানী খালেও বিহুৰ দিনত ডেকা ল'ৰাৰ মাজত কিবা কিবি ফুট তামাচা হোৱাটো বেলেগ কথা, কিন্তু ঘৰৰ ভিতৰত আহি বোৱাৰীক হাত দিয়া, হয় নহয়, কাৰোবাক ঘৰৰ ভিতৰৰ পৰা টানি নিয়া, এনেকুৱা যদি হয়, গতিকে আমাৰ কি হ'ব? আমাৰ অসমখনত কি হ'ব? আমাৰ আইন কানুন কি হ'ব, হয় নহয়? গতিকে সেইটো মই অন্তত বৰ দুখ পালোঁ। দুখ পাইহে মই আজি মই সাধাৰণতে এইবিলাক কাজিয়া পেচালটো মই জীৱনত কেতিয়াও ভাল নাপাওঁ। গতিকে মই উপায় নাপায়হে মই যাবলগীয়া হ'ল। আচলতে মই সকলোলৈকে দেই, আজি মাঘৰ বিহু আমাৰ 1 তাৰিখ, আমি যিটো মাঘৰ বিহু মানো,
যে কিছু কথা মই খুব দুখ পাওঁ। মইতো খুব সৰল সহজ এজন বিহু গোৱা মানুহ, হয় নহয়? তহঁতিতো জানই। এতিয়া মই সদায় সৰল সহজভাৱেই গোটেই আমাৰ অসমীয়া যিটো লোক সংস্কৃতি, মাঘৰ বিহু হওক, বহাগৰ বিহু হওক, মই সদায় মানি থাকোঁ। সদায় আদৰেৰে মই চব মানুহ। কালি আৰু মোৰ এই চোতালতে, এতিয়া মোৰ ধৰি লওক ইয়াত যিখিনি মোৰ ভাই ভতিজা আছে দেই, ইয়াত ধৰি লওক ওচৰে পাঁজৰে আমাৰ যি গোটেইখিনি মোৰ মৰমতে আহে, যিটো মই সকলোতকৈ ডাঙৰ। বৰ্তা বুলি আহে, কোনোবা নিচাদৌ বুলি আহে, হে। কিন্তু কি হ'ল কালি মানে মোৰ দুখ লাগিছে এতিয়া, সৰু কথা এটাতে কোনোবাই ইয়াত কাজিয়া কৰিলে, আমাৰ ওচৰৰে মানুহ আৰু দেই, আহি কাজিয়া কৰি আৰু মানে মই এতিয়া যিটো পুলিচত চাকৰি কৰে মোৰ ভতিজা এটা, সেই তাকো মাৰিলে। এইটো দিলীপ গগৈ, এইটো এয়া মোৰ ভাই, ইও আমাৰ তোমালোকৰ চেনেলতে কাম কৰে, এই প্ৰাগ চেনেলত। গতিকে তাৰো সেই মাথাটো ফাটিলে। গতিকে অন্তত মই খুব দুখ পাইছোঁ। আমি বিহুখন ইমান আন্তৰিকতে পাতোঁ, এতিয়া বিহুৰ দিনাখন আচলতে এইবিলাক মাৰ পিট কিবা। আপোনালোকৰ মৃত্যুৰ ভাবুকি দিছে তেওঁলোকে? নহয় নহয়, এনেকুৱা হ'ল মৃত্যু ভাৱে কি আৰু, গোটেই আমাৰ ঘৰৰ ভিতৰত সোমাই আমাৰ বোৱাৰী গাত হাত দিয়া নিচিনা হৈছে। সেইকাৰণে মই অতি দুখ পাইছোঁ দেই। ডেকা ল'ৰাই মদ খাব পাৰে, পানী খাব পাৰে, মইতো সদায় কওঁ মোৰ আপত্তি নাই। কিন্তু ধৈৰ্য সহ্য এইবিলাক লাগে নালাগে? লাগিব, হয় নহয়? এতিয়া তোমালোকে ডেকা ল'ৰা এটাক ঠেলা মাৰি দিয়া আৰু এজনী বোৱাৰী এজনীক ঠেলা মাৰি দিয়া, এইটোতো বৰ সাংঘাতিক। আৰক্ষীৰ কাষ চাপিছে এতিয়া, আৰক্ষীৰ ফালৰ পৰা কি তদন্ত প্ৰক্ৰিয়া কিদৰে? কালি নিশা আৰক্ষী আহিছিল। কালি মই জনাইছোঁ তেওঁলোকক ভকতপুৰ থানাত। তেওঁলোকে কৈছে কালি হৈছে, মই জনাবলৈ যোৱাটো সময় হ'ল মোৰ 3টামান বাজিছে, ৰাতি 4টামানে বাজিছে। তেওঁলোকে যে আহিব কৈছে, আমি যাম। গতিকে এইটোতো হ'ব নালাগে নহয়।